তহঁতহে ভাল হৈছে আৰু পৰীক্ষা ভাল হ'ব বুলি দাঁত নিকটাই হাঁহি আহিছ। মোৰ ফালে চানা একদম ফাটি গজাই চিন্তা কৰোঁতে কি হ'ব বাৰু পৰীক্ষা মোৰ ভগ পদুমৰ জীয়েকৰ লগত লিলিমাই গৈ থাকিবি। তোক মই কিমান বুজাইছো একদম মানে ইমানেই বুজাইছো তোক বুজাওঁতে মোৰ চুলি উৰি গৈছেগৈ, তই গম পাইছ নাই? তথাপিতো নুশুন, সেইকাৰণে কওঁ বোলো পঢ়, অকণমান পঢ়, শাস্ত্ৰ মেলি চাবি ঘৰত। পদুমৰ জীয়েকে লিখি দিব নেকি? এতিয়া মাতিবি নহ'লে পদুমৰ জীয়েকক লিখি দিবলৈ। চা ভাই, তহঁতি মোৰ ফিলিংটো নুবুজ, মইহে গম পাওঁ। কিতাপখন মুখাৰ আগত মেলি ল'লে মোৰ পদুমৰ জীয়েকলে ইমান মনত পৰে, একদম আখৰবোৰ এনেকুৱা লাগে মাথাৰ ওপৰত নাচি থকা নিচিনা লাগে। কি কৰিম বাৰু ক না? কি কৰিম গম পাইছ নাই? যিকেইটা পাৰিম আৰু নিজৰ ব্ৰেইনে ঢুকি পাই লিখিম কাটুপ, আৰু যিকেইটা ন কিতাপখন লৈ আহিছোঁ মই একদম পেটৰ ভিতৰত ভৰাই ল'ম মই লং পেণ্টৰ জেপত। চাবি তই তই যদি কেনেবাকে ধৰা পৰ নহয় মাষ্টৰ যিটো যেনেকুৱা টপা, তই ভাবিছ নেকি তোক একদম এনেকুৱা তবলা বজাব নহয় মেথাটো, তোকো টপা কৰি পেলাব তাৰ নিচিনাকে। চাহ গুটি, তই ভয় খাই নাহিবি নাই, এনেই পোক ফাটি গৈছে মোৰ ভয়তে। একো নহয় বৈ, ৰামক চিন্তি বজাই দিবি আৰু গোটেইখিনি যি হ'ব বল। আজি এনেও পৰীক্ষাৰ লাষ্ট দেখোন, যি হ'ব দে। এনেও কিমান পাইছ কি পাইছ, হাঁহৰ কণী পাতি হাঁহৰ কণী ৰাজহাঁহৰ কণী পালেও ঘৰত দেখুৱাব নালাগে। মাষ্টৰে কিবা থৈহে দিব, সেইবিলাক কোনোবা দিনা গৈ জেলেপি বিকিবগে, জেলেপি ওলাই। আজি গোটেই মানে বেয়া লিখিব, একদম হাঁহি আছে দাঁত নিকটাই। ৰে ভাই, কি হ'ব জানো মই বুজি পোৱা নাই। কালি বেছিকে নপঢ়িলো নহয়। মই যে যিটোকে মনত আহে সেইটোকে লিখি দিম আৰু, নহ'লে মই নহ'বগে আৰু। মই ক'ব নোৱাৰো কি লিখিম, খালি একেবাৰে লাষ্টত লিখি থৈ যাম আৰু। চা, যিটোকে লিখিছোঁ সেইটোকে আপুনি লাইট বুলি দি দিব নাম্বাৰ। মই আপোনাক পইচা 100 টকা এটা দিম বুলি লিখি থৈ যাম। মোৰকে বেয়া ভয় লাগিছে, কেনেকুৱা বা প্ৰশ্ন আহিব কথা ভাবিয়ে একদম ফাটি গৈছেগে মোৰ। মইতো ৰেডিয়ে হৈ আছো, পেটত ভৰাই দিছো গোটেই কিতাপখনকে। দৰকাৰ হ'লে তইও চাবি বাৰু। চাবি আকৌ, মোক আকৌ তহঁতি গালি নোখোৱাবি আকৌ, তহঁতি নকল মাৰি ধৰা পৰিলে মানে, নহ'লে তহঁতৰ ঘৰত গৈ কেপেটা গুটি মাৰিম। ছাৰো পালেহি আহি, বহুত ডাঙৰ প্ৰশ্ন পেপাৰ লৈ আনিছে। গুটি, নোৱাৰিলে দেখুৱাবি দেই। কৃষ্ণক চিন্তি চবে বজাই দিম, যি হ'ব দেখা যাব। ছাৰ, এইখন মোৰ বহি হৈ গ'ল লাগ মোৰ লিখি। ইমান সোনকালে শেষ কৰিলি নে গুটি তই? ছাৰ, অসমীয়া মোৰ কাৰণে একদম পানী দৰত লিখি দিছো। হে বাৰু, এতিয়া যাব নালাগে। গোটেইখিনিয়ে যেতিয়া বহি দিব একেলগত গোটেইখিনি ওলাবি। বহি থাকগে যা নিজৰ জেগাত। কিবা ভুল হৈছে যদি মই চাওঁ, যদি ভুল হৈছে তোক মাতি দিম, আকৌ লিখিবি। তই যা, তাত উলিয়াই নাথাকিবি। অ'কে ছাৰ। ইমান পটাপট লিখি শেষ কৰিলে কিনো লিখিলে ইয়াৰ দেখোন মাথাটো কম্পিউটাৰতকৈ চোকা। চাওঁচোন বাৰু কি লিখিলে। আজি ছাৰে বহীখন চাই বেয়া মজা পাব কিন্তু, কেনেকুৱা ৰচনা লিখি দিছো। একদম কুকুৰনো বাৰু ৰচনা লিখিবলৈ দিব লাগে নে? ফালি দিছো পুৰা, একদম কৈছো নহয়। ছাৰে চাই নাকা ভাল পাব নহয়। অসমীয়াত একদম 100 নম্বৰ 100 ময়ো পাম আজি। কিজানি মৰমত 10 বেছিকে দিব, 110 পাই যাম। ইয়াৰ বাক্য ৰচনা চাহ ফি মাল বোলে। নগেন বুঢ়াই আমাৰ ঘৰত ফি মাল খাই আছে হে। টেকেলি, আমাৰ মুনাফাদাৰ ডাঙৰ হলে টেকেলি পেটীয়া হব। নাচিব নজনা, আমাৰ মুনুৱে নাচিব নেজানে, অকল টিকাটো ভৰিকেইটা জোকাৰি থাকে। টেকেলি মুখীয়া নিচিনা আমাৰ নগেন ককা মুখখন। গৰুটো বাক্য ৰচনা সোপা চাহ। এইটোৱে ৰচনা আহিছে ন? ৰচনাবোৰ কি লিখিলে বাৰু? এইটো ৰচনা লিখিছে কুকুৰৰ বিষয়ৰ ওপৰত লিখিছে। কুকুৰ এটা পোহনীয়া জন্তু। কুকুৰ আমাৰ ঘৰত আছে। কুকুৰৰ এডাল নেজো আছে। কুকুৰৰ ঠেং 4টা। কুকুৰৰ চকু 2টা আছে। কুকুৰে মাংস গোন্ধা নাক এটা আছে। মোৰ মাথাটো চুবাই পেলাব এতিয়া। ইয়াকে মাতো ৰহ, গৰুটোকে মাতো ৰহ, কিনো লিখি দিছে। গৰু তই ওচৰলৈ আহ। কি লিখিলি এইবিলাক? কি ৰচনা লিখিছ এখন? তই নিজে পঢ়ি দেখিচোন। মই পঢ়ি দিছো। মোৰ আশা আপুনি বুজি নাপায় নহয়, একদম কুৰিয়া খালি সময় কেনেকা পাক দেখিছে নাই? মই পঢ়ি দিম দিয়ক। এনেওতো তই পঢ়িব লাগিব, তই মোৰ হাতত লিখিছ এইবিলাক। মই একো বুজি পোৱা নাই, তই পঢ়ি দে। একদম ৰচনাখন প্ৰথমৰ পৰা একদম শেষলৈকে পঢ়। চাব কেলে লাগে? মোৰ মুখস্থ আছে, পঢ়ি দিছো
পঢ় টেষ্ট খোৱা ভালকে পঢ় কে ছাৰ বাক্য ৰচনা কুকুৰ কুকুৰ এবিধ পোহনীয়া জন্তু কুকুৰ আমাৰ ঘৰত আছে কুকুৰৰ এডাল দীঘল নেজ আছে কুকুৰৰ 4টা ঠেং আছে 2টা চকু আছে এটা মাংস গোন্ধি ফোৱা নাক আছে আমাৰ গাঁৱত বহুত কুকুৰ আছে বাটে বাটে বলিয়া হৈ ফুৰে কিছুমান কুকুৰে ভগৱানক ঘোচ দি আহিছিলে ধনী ঘৰত থাকিবলৈ কিছুমান কুকুৰে ভগৱানক খুচুৰা পইচা দিছিলে বাটে বাটে পৰি থাকিবলৈ ৰাতিপুৱা হ'লে বাটে বাটে কুকুৰে হাগে ঠেং দাঙি দাঙি য'তে ত'তে কুকুৰে মুতে গৰু গৰু এখন ৰচনা লিখি দেখাইছ হে এখন ৰচনা লিখি দিছ আৰু কি লিখিছ চা আৰু কি লিখিছ আৰু বৰ দীঘল দেখিছ দেখোন চাচোন পঢ় বাকীখিনি পঢ় টেষ্ট খোৱাটো এইটো মাথাটো চুবাই পেলাইছে মোৰ ভাগৰ এইটোৱে মই কিবা বেয়া লিখিছো নেকি ছাৰ কিমান মজা লিখিছ মোক মানাফাদা শিকাই পঠিয়াইছে ঘৰৰ পৰা মুনাফা এই টেষ্ট খোৱাটো ইয়াৰ মাথাটো চুবাই পেলালে পঢ়চোন পঢ় বাকীডোখৰ পঢ় ছাৰ পঢ়িছো ৰ'বা পঢ়ি দিছো কুকুৰ 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 বুলি কেতিয়াবা মায়ে মোক মাতে মায়ে মোক কেতিয়াবা কুকুৰৰ পিতেক বুলি গালি পাৰে মই এটা কুকুৰ মানে মই এটা বেলেগ প্ৰজাতিৰ কুকুৰ আমাৰ প্ৰজাতিটো অলপ বেলেগ আমাৰ 2টা ঠেং আছে আৰু আমি কথা ক'বও পাৰোঁ আমাৰ পাপা এটা কুকুৰ নহ'লে মায়ে মোক কুকুৰৰ পুতেক বুলি নকয় কিন্তু আমি চব কৰিব পাৰোঁ হাগিব মুতিব কথা ক'ব খাব চব কৰিব পাৰোঁ কথাও ক'ব পাৰোঁ কাজিয়াও লাগিব পাৰোঁ আমাৰ প্ৰজাতিটো বেলেগ আৰু আমি বাটে বাটে ঠেং দাঙি নুমুতো আৰু কুকুৰ এটা পোহনীয়া জন্তু কুকুৰৰ 4টা ভৰি আছে কুকুৰৰ দীঘল এডাল নেগু আছে কুকুৰ এটা নাক আছে ভাদ মাহত কুকুৰ বলিয়া হয় মাইকী বিচাৰি কুকুৰ পাগল হয় আমি ভাদ মাহত মাইকী বিচাৰি নুঠো কুকুৰ এটা পোহনীয়া জন্তু কুকুৰ আমাৰ ঘৰত আছে কুকুৰ এডাল দীঘল নেজ আছে কুকুৰৰ 4টা ঠেং আছে কুকুৰৰ 2টা চকু আছে আইঅ টেষ্ট খোৱাটো কি ৰচনা লিখিছ হে এখন হে তোক কোনফালৰ পৰা নম্বৰ দিব বাৰু এখন ৰচনাত বাৰু আগফালৰ পৰা দিব নে পকৰ ফালৰ পৰা দিব বাৰু কোনফালৰ পৰা দিব বাৰু তই কি ৰচনা লিখিছ বাৰু এখন কুকুৰ ৰচনা লিখি দেখালি এইবিলাক তোক আকৌ কুকুৰ ৰচনা লিখি মাথাটোহে ঘূৰাইছেগৈ মোৰ বেয়া ঘূৰাইছে মোৰ আকৌ মাথাটো কুকুৰ কুকুৰ এবিধ পোহনীয়া জন্তু কুকুৰ বাৰান্দাত ৰখি আছে ছাৰ দেখোন বেহুচ হৈ থাকিলে মই কি কওঁ বাৰু এতিয়া বাৰু লাল চাহ খাব নেকি মই বনাইছো নলিচাডাল শুকাই একদম ফাগুনৰ মাহ নিচিনা হৈ গৈছে যাচোন একদম কেয়াকে লৈ আনিবি এক বাটি আনিছো ৰ'ব খাব মাজনী ক'লে গ'ল জানো মায়ে খায় নেকি মা ঐ ক'ত আছে লাল চাহ খাব নেকি মই বনাইছো ভাত খাই উঠানো কিমান পৰ হৈছে নেখাওঁ এতিয়া চাহ মই দেৰিকৈ খাম বুঢ়াটোকে দি দে পিছে হেৰি নহয় নচলি আমাৰ গুটিহঁতৰ স্কুলৰ পৰা আহিব হোৱা নাই নেকি বাৰু ইমান দেৰি কৈছে যে নে ক'ৰবাত কিবা লিলিমাই কৰি থকা নাইতো এটাই বাজিব হ'ল মই সময়টো চোৱাই নাই আহিব হৈছে আকৌ আজি আকৌ সিহঁতৰ গুটিহঁতৰ পৰীক্ষা শেষ হ'ব নহয় সি মোৰ পৰা পইচা লৈ গৈছে 50 টকা কিবা বোলে খাব মুনাফাৰ লগত কিবা আহিছে হপাই দৰজা খোলা মাত শুনিছোঁ আইঅ আমাৰ হীৰা মুকুটৰা 2টা একদম নাম লওঁতে পালেহি এহেঁতে একদম 5,000 বছৰ জীয়াই থাকিব গোটেই 45টা দাঁতৰীয়া হাঁহি মাৰিলা দেখোন নাতি কিবা হৈছিলে নেকি বাটত ক্ষতি বুঢ়াটো একো নহয় ককা সেই বান্ধৱী খাবি নেকি তোলে বান্ধৱী লৈ আহিছোঁ বান্ধৱী ক'ত পালি তই বান্ধৱী বাটত কোনোবাই দিলে নেকি নগা নাগিনি আহি নহয় মানে তই আকৌ কেয়া বস্তুবোৰ খাওঁ নহয় মই বোলো বান্ধৱীত কেয়া খাব পাৰে নেকি বস্তু লৈ আহিলোঁ বাটতে কোনোবাই খাই দলি মাৰি থৈ গ'ল এডোখৰ আছে এডোখৰ ই খালে এডোখৰ তোলৈ লৈ আহিছোঁ মই তই খাবি নেকি ক নগেন বয় আজিলৈকে বেলেগৰ মাইকী আৰু বেলেগৰ বান্ধৱী পাছেই কৰি পোৱা নাই হেভি ককা একদম হেভিকে দি দিছ পিছে আজি কি আছিলে পৰীক্ষাত
আজি তোমাৰ পৰীক্ষা শেষ নহয় জানো? আজিৰ পৰা সি টিলিং টিলিংকে ঘণ্টা বজাই ঘূৰিব পাৰিবা। আজি নে আজি ককা কি আছিলে গম পোৱা নাই আমাৰ অসমীয়া আছিলে অসমীয়া একদম ফালি দিছো অসমীয়া কৈছে নহয় অসমীয়া অটো বিচাৰি নাপায় মাষ্টৰ পুৰা ফালি দিছো বিদ্যা ফালি দিছ নে? তই মানে নগেন বোৱা নামটো আগলৈ জিলিকাবি ন? একদম তামাম ফালি দিছো নমুনা ফালে কেনেকে ফালিলি সেইটো কৈ দে আকৌ সেইডোখৰ কেলে নক লাগিব একেলগতে গোটেইখিনি চব নকেনবিলাক দি দিয়া একদম হাত ফেলা হৈ যাব ভালকৈ বাপেও নাই ইয়াততো বাপেহে ডাক্তৰ মোৰ বাপে পুলিচে কিবা ঘৰত নাই বেঙেনা গুটি কথা কবই নোৱাৰি দুইটাকে। যা বেগ চেগ থবি, হাত ভৰি ধুই লৈ মায়ে কিবা খাবলৈ দিব, খাবি যা। তই বাক্য ৰচনা কি লিখিলি কৈ দে আকৌ বাক্য ৰচনা আহিছে নেকি তহঁতৰ? কি লিখিলি? কি আহিছিলে কচোন? বাক্য ৰচনা আহিছিলে বাক্য ৰচনাত লিখিবলৈ ফি মাল লিখিবলৈ আহিছে ফি মাল আমাৰ কি লিখি থৈলে গম পাইছ নাই নগেন বুঢ়াই আমাৰ ঘৰত ফি মাল খাই আছে কওঁ শুন না। কচোন কৈ যা মই শুনি আছো ক'লে হৈ যায় মানে মোক পইচা 100 টকা এটাত দে না। কেলে লাগে তোক পইচা গেলা সোপা খাই আহিবলৈ বাদ দে থ এতিয়া বুঢ়া হৈছ ইমানকে এইবোৰ গেলা চেলা খাই থাকিব নালাগে খোৱাটো কমাই দে নহ'লে পাছত স্বাস্থ্য অৱনতি ঘটিব বাদ দে না, পাছত দেখা যাব। তই মোক এতিয়া দেচোন, মোৰ ওচৰত এটকাও নাই পইচা। দে কথা ক'লে নুশুন তাৰমানে তই তোক আৰু নোৱাৰিলোগৈ আৰু কথা কৈ শুন বোলে এই মুনু ওচৰত আছে যা মুনুক খুজিবি দিব মুনু মোৰ নাতিজনী ক'ত গলি ন তই? আমাৰ যে বোৱাটো সঁচাকৈ দেই পিতেককেইটাইতো নোৱাৰিলে বাৰু ঠিক কৰিবলৈ এতিয়া সেই ডাঙৰ জীয়েকৰ ঘৰলৈ পঠিয়াই দিছে বোলে তই ঠিক কৰ অকণমান এতিয়া মই ইমান বুজাইছোঁ নুবুজিলে কেনেকৈ কি কৰোঁ বাৰু কথা এটা আছে নহয় গৰু খোৱা গৰুৱেনো বোলে ক'ত গু খাব লাগিব এনেকুৱাই হৈছে কিয় বুজাই ভাগৰি গৈছোঁ আৰু দেই খুইদেউ অকলে বকি কি উকতি আছেনো এইজনী দেখোন কাঞ্চন আহিলে আমাৰ ঘৰলৈ বন অহা মানুহজনী আহিলেও সেনেকৈ যে নকবা দেই খুইদেউ মই যে আহিয়ে থাকোঁ আপোনালোকৰ ঘৰলৈ পিছে সেই মাজনীবোৰ আছেনে বাৰু মোৰ মাজনীৰ লগত কথা এটা আছিলে আছে মাজনী বৌ এই ভিতৰতে আছে যা কিবা কিবি কৰি আছে মই আকৌ এই তিয়ঁহজোপা অকণমান গুৰিটো চপাই দিছোঁ নহ'লে এইবিলাক অকণমান চিকুণাই নিদিলে মানে জাবৰ জোঁথৰ নিদিলে মানে তোৰ ক'ত বস্তু খাবলৈ পাবি হয় দেই আপোনালোকে দিন একদম ফ্ৰেছ বস্তু খাবলৈ পাইছে আৰু আমি সেই বজাৰৰ পৰা বেজি দিয়া তিয়ঁহৰ খাওঁতেই দিন গৈছেগৈ আৰু সেইবোৰ কৈ থাকিব নালাগে যাওঁতে কেইটামান লৈ যাবি খাই চাবিগৈ কেইটামান লৈ যাম দে আজি এই জলকীয়া কেইটামান দিব মোক আপোনালোকৰ ভোট জলকীয়া ধেৰ লাগি আছে বোলে লৈ যাবি যা এই মাজনী নবৈ যেনেকৈ যি নহওক বাৰু ল'ৰা ছোৱালীকেইটা আকৌ ভাল লাগে দেই মাক বাপেক নথকা ল'ৰা ছোৱালী একদম সৰুৰ পৰা আমাৰ চকুৰ আগতে ডাঙৰ হৈছে আৰু আমিও আগতেতো দুখীয়াই আছিলোঁ ন এতিয়া 2 টকা হৈছে দেখিয়ে হ'লেও আৰু পইচা হ'ল বুলিয়েতো আৰু দুখীয়া আকৌ দুখখিনিতো পাহৰি যাব নোৱাৰোঁ ন সেইবোৰতো মনতে আছে হওক দে ভালে খাই বৈ জীয়াই থাকক ককায়েকে বিয়াখন পাতিলে মানে আৰু ঘৰখন অকণমান গতি লাগিব সিহঁতি দুটা আকৌ ক'লে ওলালি অকণমান ওলাই যাওঁ আকৌ কিনো একেখিনি মানুহকে ডিস্কো ডেন্সাৰবিলাক চাই থাকিবি ঘৰটো কেনেকুৱা সেইটো মেটাৰ নকৰে ন কাণ্ড কাৰখানাখিনি কেনেকুৱা সেইটোহে মেটাৰ কৰে আমনি লাগিছে কিয় এতিয়া এইখিনি থপৰাকৈ চাই অকণমান ওলাই যাওঁ দুইটা কথা কোৱা ভাত চাহ সিহঁতৰ দেখিলোঁ ন ঠিকেতো আছে ভাতখিনি চাহ আকৌ মই আজি কলগেট বহুত ঘূৰিলোঁ দেখিছে চাফা হৈছিলে লগতে চাহ মানে সদায় তোৰ দাঁত দেখি ছোৱালী একদম ঠাচ বেহুচ হৈ পৰি যাব যাওঁ দেই যা পিছে সোনকালে আহিবি হওক দে মোৰ নামফা ইয়াত থাকিবলৈ অহাৰ পৰা আমাৰ ল'ৰাটো অকণমান মনটো ভাল আছে সৰুতে আৰু ক'বই আৰু উল্টা পুল্টা কথাবোৰ ডাঙৰ হ'লে চিধা হৈ যাব নহয় সৰুকালত ধেমালি নকৰিলে নহয় ডাঙৰ হ'লে মানে ক'ত ধেমালি কৰিব পাৰিব হওক দে ভাল লাগে বাৰু ল'ৰাকেইটা থাকিলে মানে ঘৰখন পোহৰ হৈ থাকে জানো এইকেইজনীৰ ভিতৰত কিনো কৈছে বিয়াহে লাগিলে কি আৰু লাল চাহে অকণমান খাই লওঁগৈ লাল চাকাল বিষ হৈ গৈছে কিয়